নমস্কাৰ, মই পৰাগজ্যোতি আৰু এটা মোৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। গৰম তোমালোকে দেখিছাই কেনেকুৱা চলি আছে গৰম। মই আকৌ এবাৰ কৈছোঁ তোমালোকক, ইমান গৰমত তোমালোকে কষ্ট নকৰিবা, কাৰণ বহুত ডাঙৰ ডাঙৰ ঘটনা হৈ যায় এনেকুৱা গৰমত। শুনি আহিছোঁ আগত বহুত। সেইটো কাৰণে তোমালোকে ৰাতিপুৱাই ক্লিয়াৰ কৰি ল'বা যিখিনি প্ৰেক্টিছ থাকে, নহ'লে পাছবেলালৈ যাবা। কাৰণ যিটো গৰম চলি আছে, এইটো গৰমত যদি তোমালোকে প্ৰেক্টিছ কৰা নহয়, কিবা এটা নহয় কিবা এটা বেমাৰ হ'বই। সেইটো কাৰণে কৈছোঁ আকৌ এবাৰ যে তোমালোকে ইমান গৰমত প্ৰেক্টিছ নকৰিবা। এতিয়া মেইন কথাটোলৈ আহোঁ কি, বহুত দিন আমাৰ CM ছাৰৰ ভাষণ শুনা নাই বহুত দিন। জুলাই আগষ্টত এডমিট দিব, পুলিচৰ ইণ্টাৰভিউ বুলি কৈ থাকে। সেইটো আজি হৈ গ'ল, আজি 1 মাহ ওচৰা-ওচৰি হৈ গ'ল, শুনা নাই। ইলেকশ্যন গ'ল কাৰণে সেইটো শুনি থাকিলে ভাল লাগে, অলপ মনটোতো জোচ হয়। কিন্তু এতিয়া শুনা নাই, বহুত দিন হ'ল। হয়তো 15 তাৰিখে আছাম ফৰেষ্টৰ যিখিনি মানে AFPF আছিলে, সেইখিনিৰ 15 জুনত সিহঁতৰ হেৰি হ'ব, POP হ'ব, পাছিং আউট পেৰেড হ'ব দেৰগাঁৱত পাছিং আউট পেৰেড হ'ব। তাত GP সিং আহিব, তাৰপিছত আমাৰ হিমন্ত মামা আহিব, আৰু তেনেকুৱা কোনোবা আহিব। তাত হয়তো ক'ব পাৰে যে আকৌ এবাৰ শুনিবলৈ পাব পাৰা তোমালোকে, জুলাইত আগষ্টত ইণ্টাৰভিউ হ'ব, ভেকেঞ্চি বাঢ়িব, ফৰেষ্টত ভেকেঞ্চি ওলাব। সেইখিনি কথা তোমালোকে শুনিব পাৰা মানে কি ক'বই, কাৰণ সেইটো বিষয়তে আহিব, সেইখিনি কথা ক'বই। সেইটো কাৰণে তোমালোকে 15 তাৰিখলৈ ৰখিব লাগিব। 15 তাৰিখে আকৌ নতুন কিবা এটা আপডেট পাবা বুলি আশা কৰিব পাৰা। আৰু বাকী খবৰ খাতি ক'বা, সকলোৰে কেনেকুৱা, ৰানিং কেনেকুৱা চলিছে, জাম কেনেকুৱা চলিছে। এতিয়া বহুতৰে এটা কনফিউজ হৈ আছে, বহুতে নাজানে যে আমাৰ অসম পুলিচৰ যিখিনি ভেকেঞ্চি ওলালে, 5,000 কিবা এটা ওলাইছিলে, সেই ভেকেঞ্চিখিনি ডিষ্ট্ৰিক্ট ৱাইজ হ'ব নে ষ্টেট ৱাইজ হ'ব, বহুতেই গম নাপায়। তোমালোকে সেইটো কাৰণে মই ভিডিঅ'টো আনিলোঁ সেইখিনি কথা ক'বলৈ। তাত এটা নোট লিখা আছে, চাবা। সেই নোটটোত পূৰা ক্লিয়াৰলি লিখা আছে যে অসম পুলিচৰ ভেকেঞ্চি ডিষ্ট্ৰিক্ট ৱাইজ হ'ব। 2011ৰ জন্মৰ যিটো হাৰ, 2011ৰ যিটো জন্মৰ হাৰ এতিয়ালৈকে, সেইটোৰ হিচাপত ডিষ্ট্ৰিক্ট ৱাইজ তোমালোকৰ ভেকেঞ্চিখিনি দিয়া হ'ব। বহুতে ভাবি আছে অসম ফৰেষ্ট যেতিয়া ওলাইছিলে, আছাম ফৰেষ্টৰ, সেই আছাম ফৰেষ্টৰ যেনেকৈ ষ্টেট ৱাইজ হৈছিলে ভেকেঞ্চি, কাট অফটো বহুত গৈছিলে, সেই তেনেকুৱা হ'ব বুলি ভাবি আছে। কিন্তু তেনেকুৱা নহয়, ডিষ্ট্ৰিক্ট ৱাইজ হ'ব পষ্ট। নিজৰ ডিষ্ট্ৰিক্টত নিজে পষ্ট ভাগ কৰি দিব, জন্মৰ যিটো পাৰ্চেণ্টেজ, যিটো হাৰ, সেইটো অনুসৰি। তেনেকৈ তোমালোকে চাকৰিটোও পাবা। আৰু ডিষ্ট্ৰিক্ট ৱাইজ কৰি দিলে ভাল ভেকেঞ্চিখিনি, কাৰণ তোমালোকে দেখিছাই, ক'ৰবাত থাকে 400 মিটাৰ ট্ৰেক, ক'ৰবাত থাকিব 300-350 মিটাৰ ট্ৰেক, ক'ৰবাত থাকিব 200 মিটাৰ ট্ৰেক। আৰু ষ্টেট ৱাইজ হৈ গ'লে সেই 400 মিটাৰ ট্ৰেকৰ ল'ৰা ছোৱালীবোৰে মাৰ্ক বেছি পাই যাব ৰানিঙত। অসম ফৰেষ্টত তেনেকুৱাই হ'ল, ক'ৰবাত 400 মিটাৰ ট্ৰেকত দি দিলে ডিব্ৰুগড় ফালে, তাত ল'ৰাই বহুত মাৰ্ক উঠাব পাৰিলে, আৰু আমাৰ ফালে 200 মিটাৰ ট্ৰেকৰ ল'ৰা ছোৱালীবোৰে উঠাব নোৱাৰিলে মাৰ্ক। এনেকুৱা হৈ গ'ল। সেইটো কাৰণে এইবাৰ অসম পুলিচত ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি আছে, নিজৰ ডিষ্ট্ৰিক্টত হ'ব, আৰু নিজৰ ডিষ্ট্ৰিক্টত কাট অফ বনিব। সেইটো কাৰণে ভাল হ'ব। আৰু ফৰেষ্ট যদি ওলায়, ফৰেষ্ট ওলোৱা মাত্ৰক মানে ফৰেষ্টখিনিও হয়তো এবাৰ ডিষ্ট্ৰিক্ট ৱাইজো হ'ব পাৰে, নহ'বও পাৰে, কিন্তু হ'লে ভাল হয় বেছি। কাৰণ বহুতৰ ইচ্ছা থাকে, ফৰেষ্টত যাবলৈও ইচ্ছা থাকে। সেইটো কাৰণে এতিয়া আৰু অপেক্ষা 15 তাৰিখলৈ, 15 জুনত কি কয় এতিয়া আমাৰ CM ছাৰে। নিশ্চয় কিবা এটা ক'ব, তোমালোকে আশা কৰিব পাৰা। আৰু ভেকেঞ্চি বাঢ়িব পাৰে, কাৰণ সেইটো নোটটোত লিখা আছে। মই নোটটো তোমালোকক ডিছপ্লেত লগাই দিম, নোটটো চাব পাৰা। এই নোটত লিখা আছে যে এই ভেকেঞ্চিখিনি টেণ্টেটিভ হয়, হয়তো এইটো বাঢ়িবও পাৰে, হয়তো কমিবও পাৰে। মানে এইটো কোনো ঠিক নাই, কমাটোতো চান্স নাই, নকমে, বাঢ়িবই ভেকেঞ্চি। সেইটো কাৰণে তোমালোকে নিশ্চিত থাকা যে ভেকেঞ্চি বাঢ়িব, চিয়'ৰ বাঢ়িব। হয়তো 2,000-3,000 কিবা এটা বাঢ়িব, মানে এনেকৈ খিচমিচকৈ য'ত ত'ত মিলাই দি দিব পাৰে। ধৰা ফৰেষ্টত দিলে 2,000, 2,500, আছাম পুলিচ ABBত দিব 1,000-1,500, কামাণ্ডোত দিব 1,000-1,500, তেনেকৈ দিব। তাৰপিছত আকৌ ড্ৰাইভাৰো আছে, ড্ৰাইভাৰো হয়তো 2-3টা বঢ়াই দিব পাৰে, কাৰণ অসম ফৰেষ্টৰ আগৰবাৰ ড্ৰাইভাৰৰ পষ্ট থাকি গ'ল। আকৌ এবাৰ অসম পুলিচৰো ড্ৰাইভাৰৰ পষ্ট ওলাইছে, সেইটো কাৰণে ড্ৰাইভাৰৰ পষ্টটো ওলাব পাৰে আকৌ। আৰু কিছুমান আছে তাত, এইবোৰ গ্ৰেড 4 আছে, কুক, চাফাই, এইখিনিও আছে, তাতো পষ্ট ওলাব পাৰে অকণমান। তেনেকৈ হয়তো আৰু 4,000-5,000, 6,000 তেনেকৈ দিব পাৰে খিচমিচ কৰি পষ্ট। মুঠতে পষ্ট বাঢ়িব, 10,000-12,000 কিবা এটা হ'ব বুলি আশা ৰাখিছোঁ মই, আৰু তোমালোকেও আশা ৰাখিব পাৰা।
সেইটোৱে কথাটো ক'লোঁ। এইকেইদিন ভিডিঅ' বনোৱা নাছিলোঁ, গৰমো যিমান গৰম মানে, আকৌ একো আপডেটো নাই, নিউ আপডেট। ভাবিলোঁ মোৰ যিখিনি ফ্ৰেণ্ড আছে সেইখিনিকে এই বিষয়টো লৈ জনাই দিওঁ যে ভেকেঞ্চিখিনি ডিষ্ট্ৰিক্ট ৱাইজ হ'ব। বহুতে হয়তো এতিয়াও কনফিউজ, বহুতে নাজানে, কাৰণ বহুতে এইবোৰ লগত জড়িত হৈ নাথাকে। আমাৰ ল'ৰা ছোৱালীখিনিয়ে কাম কৰিবলৈ যায়, কাম কৰি আহে, দৌৰে মেলে আকৌ কাম কৰিবলৈ যায়, এইখিনিৰ লগত জড়িত নাথাকে। কোনে এডভাৰটাইজমেণ্ট চাই থাকিবলৈ আছে ইমান, এইবোৰ চাবলৈ সময় নাই। কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছে, এডমিট ওলাব, দৌৰিম, জাপ মাৰিম আৰু পৰীক্ষা দিম, চাকৰি ল'ম। এইবোৰ ক'ত কি প'ষ্ট আছে সেইবোৰ ইমান মাথা মাৰি নাথাকে। সেইটো কাৰণে মই সেই ল'ৰা ছোৱালীখিনিৰ কাৰণেও হ'ব, এইটো সহায় হ'ব বুলি ভাবিছোঁ। সেইটো কাৰণে এইটো ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টো অলপ হেল্পফুল হ'ব বুলি ভাবিছা, তোমালোকে লাইক এটা কৰিব পাৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আগলৈ ছাপোৰ্ট কৰিবা আৰু শ্বেয়াৰ কৰি দিবা। বহুতে হয়তো এইটো বিষয়ে নাজানিব পাৰে, আৰু 15 তাৰিখে যিটো POP আছে সেইটোও নাজানিব পাৰে। 15 তাৰিখলৈ তোমালোকে ৱেইট কৰিব পাৰা। ঠিক আছে, ধন্যবাদ থাকিল। আকৌ এটা ভিডিঅ' বনাম মই। তোমালোকৰ যদি দৰকাৰ হয়, যদি কোনোবাই বিচাৰিছা যে ডিষ্ট্ৰিক্ট ৱাইজ মানে কিমান প'ষ্ট আছে, কাৰ কিমান প'ষ্ট, ছোৱালী কিমান প'ষ্ট, ল'ৰা কিমান প'ষ্ট, AB কিমান প'ষ্ট, AB কিমান প'ষ্ট, UB AB কিমান প'ষ্ট, ভাগ কিমান হয়, মই মোৰ নিজৰ আইডিয়া কৰি মই ভেকেঞ্চিৰ এটা ভিডিঅ' বনাব পাৰিম। তোমালোকে খালি কমেণ্টত জনাই দিবা যে সেইটোৰ ভিডিঅ'টো লাগিব নেকি। যদি লাগে কমেণ্টত জনাই দিবা, মই বনাই দিম। ঠিক আছে, ধন্যবাদ থাকিল।